depend on silence. We continue the program. National Center for Disease Control আমাৰ এটো এটা বহুদিনীয়া আমাৰ আশা আছিল যে অসমত এই কেন্দ্ৰটো স্থাপন হোৱাৰ লগে লগে আমি যিবিলাক আজি স্যাম্পল বা যিখিনি ৰিসাৰ্চৰ কথা আমি হয়তো আজিৰ দিনটোত আমি পুনেলে পঠাই আছিলো এই গোটেই কামখিনি এতিয়া আমাৰ গুৱাহাটীৰ ৰাণীত স্থাপন হ'ব লগা এই কেন্দ্ৰটোৰ পৰা আৰম্ভ হ'ব ইয়াত আজি আধাৰশিলা স্থাপন কৰি ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব তথাপিও আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰস্তাৱ দিছো আমি সেই নিৰ্মাণ কাৰ্য চলি থকা সময়তে তেখেতসকলক আমি ঠাই দিম বুলি কৈছো য'ত আমাৰ ইয়াত আগতীয়াকৈ এই চেণ্টাৰটোৰ কাম যাতে আৰম্ভ কৰে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহাৰি পালে আমি অন্য স্থানত এতিয়া এই কাম আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈ আছো এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুদিনৰ আগৰ পৰাই প্ৰচেষ্টা লৈছিল আৰু কিছুদিনৰ ভিতৰত তেখেতসকলে যি মাটি আমাক বিচাৰিলে আমি 12 বিঘা মাটি এতিয়া দিছো আৰু 10 বিঘা মাটি অতিৰিক্তকে দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো তাৰ কাৰণে যিখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি সম্পাদন হ'ব লাগে আজি কিছুদিন আগতে ইয়াতে এই এনএছএমৰ এই কাৰ্যালয়তে হৈ গৈছে মই তাৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দুভায়া তেখেতলৈ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে আমাক আগতীয়া প্ৰস্তুতি আছিল অসমত আহি আধাৰশিলা স্থাপন কৰাৰ কথা কিন্তু খৰতকীয়াভাৱে ইয়াক আগতীয়াকৈ কৰিবলৈ লৈছে কাৰণ সোনকালে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব লাগে ধন্যবাদ ইয়াতে সকলোখিনিয়ে হয় যিখিনি আমাৰ ইয়াত সাধাৰণ ল্যাবৰেটৰীত নহয় গতিকে সেই কাৰণে এটো মানে ন্যাশনাল সেন্টাৰ ফৰ ডিজিজ কন্ট্ৰোল বুলি কোৱা হৈছে ইয়াত আগতীয়াকে বহু কথা আমি গম পাব পাৰিম যিবিলাক বিজাণু আমাৰ মাজত আহি আছে বা যিবিলাকক আমি পৰীক্ষা নিৰীক্ষা ৰিসাৰ্চ সকলো চলি থাকিব আৰু হৈ থকা যিবিলাক কথা সেইবিলাকৰো আমি তাত পৰীক্ষা নিৰীক্ষা কৰিব পাৰিম ই আমাক স্বাস্থ্য খণ্ডটোত যথেষ্টখিনি মানে এডভান্স যেটো ওয়াৰ্নিং আহিব লাগে ইয়াৰ পৰা আমি পাম আৰু সময়মতে আমি পদক্ষেপ গ্ৰহণ কৰিব পাৰিম